পাৱাৰফুল মুখ্যমন্ত্ৰী থকা অৱস্থাত আজি প্ৰধানমন্ত্ৰী বিশ্বগুৰু হৈ থকা অৱস্থাত আজি বন্ধু ৰাষ্ট্ৰ এখনত ছিংগাপুৰত গৈ আমাৰ ইনভেষ্টিগেশ্যন এজেন্সিয়ে তাত আপোনাৰ তদন্ত চলাব নোৱাৰে। সেইটো কেনেকুৱা কথা হয়? SITয়ে আপোনাৰ তাত প্ৰতিবেদন প্ৰস্তুত কৰি মুখ্যমন্ত্ৰীক দাখিল কৰিব পাৰে। এতিয়া জুবিনদাৰ হত্যাৰ ঘটনাটো SITয়ে আপোনাৰ সেই তদন্ত প্ৰক্ৰিয়াটো ছিংগাপুৰত গৈ কৰিব নোৱাৰে। দেখি আছো জুবিনদাৰ লগত আদৰ্শগত সংঘাত থাকিব পাৰে আপোনাৰ। আপুনি যেনেকৈ হিন্দুত্ববাদৰ ৰাজনীতি কৰে, জুবিনদাই সমাজবাদৰ ৰাজনীতি কৰে। আপুনি যেনেকৈ সকলো মানুহক ফ্ৰী চাউল দিয়া, হিতাধিকাৰী বনোৱা, ফ্ৰী বীজ আঁচনিৰ কথা কয়, জুবিনদাই ফ্ৰী বস্তু নালাগে বুলি কয়। সেই সংঘাতবিলাকৰ কাৰণে আজি জুবিনদাক ন্যায় নিদিব নেকি আপোনালোকে? আদৰ্শগত সংঘাতটো আছে কাৰণে জুবিনদাই ন্যায় নাপাব নেকি? আজি পলিটিক্স কৰিছে কোনে? হিমন্ত বিশ্ব শৰ্মাই নিজে। তাৰ পাছত ৰাইজক কৈ আছে যে বিৰোধীয়ে পলিটিক্স কৰিছে। দল সংগঠনৰ কথাটো বাদেই দিলোঁ, এতিয়া সৰ্বদলীয় বৈঠকো নাপাতে মুখ্যমন্ত্ৰীয়ে। বিভাজনৰ ৰাজনীতিটোৰ জৰিয়তে জুবিনদাই কেতিয়াও ন্যায় নাপায়। আজিৰ দিনটোত ন্যায় দিলোঁ, তাৰ পাছত সেই ন্যায় দিয়াটো আমি অসমৰ ৰাইজে দেখিবলৈ নাপাওঁ। কি ন্যায় দিলে আমি নাজানো। অনুসন্ধানকাৰী সংস্থা SIT গৈ পোৱাগে নাই, কাল্পনিক ভিত্তিত তদন্ত কৰি আছে। এনেকুৱা কথা কৈ তেওঁ অসমৰ ৰাইজক ব্লেকমেইল কৰিছে যে জুবিনদা জীয়াই থকা অৱস্থাত কি কি সন্মান দিলে সেই কথাটো আমি জানিব খোজো। পাৱাৰফুল মুখ্যমন্ত্ৰী থকা অৱস্থাত আজি প্ৰধানমন্ত্ৰী বিশ্বগুৰু হৈ থকা অৱস্থাত আজি বন্ধু ৰাষ্ট্ৰ এখনত ছিংগাপুৰত গৈ আমাৰ ইনভেষ্টিগেশ্যন এজেন্সিয়ে তাত আপোনাৰ তদন্ত চলাব নোৱাৰে। সেইটো কেনেকুৱা কথা হয়? SITয়ে আপোনাৰ তাত প্ৰতিবেদন প্ৰস্তুত কৰি মুখ্যমন্ত্ৰীক দাখিল কৰিব পাৰে। এতিয়া জুবিনদাৰ হত্যাৰ ঘটনাটো SITয়ে আপোনাৰ সেই তদন্ত প্ৰক্ৰিয়াটো ছিংগাপুৰত গৈ কৰিব নোৱাৰে। দেখি আছো জুবিনদাৰ লগত আদৰ্শগত সংঘাত থাকিব পাৰে আপোনাৰ। আপুনি যেনেকৈ হিন্দুত্ববাদৰ ৰাজনীতি কৰে, জুবিনদাই সমাজবাদৰ ৰাজনীতি কৰে। আপুনি যেনেকৈ সকলো মানুহক ফ্ৰী চাউল দিয়া, হিতাধিকাৰী বনোৱা, ফ্ৰী বীজ আঁচনিৰ কথা কয়, জুবিনদাই ফ্ৰী বস্তু নালাগে বুলি কয়। সেই সংঘাতবিলাকৰ কাৰণে আজি জুবিনদাক ন্যায় নিদিব নেকি আপোনালোকে? আদৰ্শগত সংঘাতটো আছে কাৰণে জুবিনদাই ন্যায় নাপাব নেকি? আজি পলিটিক্স কৰিছে কোনে? হিমন্ত বিশ্ব শৰ্মাই নিজে। তাৰ পাছত ৰাইজক কৈ আছে যে বিৰোধীয়ে পলিটিক্স কৰিছে। দল সংগঠনৰ কথাটো বাদেই দিলোঁ, এতিয়া সৰ্বদলীয় বৈঠকো নাপাতে মুখ্যমন্ত্ৰীয়ে। বিভাজনৰ ৰাজনীতিটোৰ জৰিয়তে জুবিনদাই কেতিয়াও ন্যায় নাপায়। আজিৰ দিনটোত ন্যায় দিলোঁ, তাৰ পাছত সেই ন্যায় দিয়াটো আমি অসমৰ ৰাইজে দেখিবলৈ নাপাওঁ। কি ন্যায় দিলে আমি নাজানো। অনুসন্ধানকাৰী সংস্থা SIT গৈ পোৱাগে নাই, কাল্পনিক ভিত্তিত তদন্ত কৰি আছে। এনেকুৱা কথা কৈ তেওঁ অসমৰ ৰাইজক ব্লেকমেইল কৰিছে যে জুবিনদা জীয়াই থকা অৱস্থাত কি কি সন্মান দিলে সেই কথাটো আমি জানিব খোজো। পাৱাৰফুল মুখ্যমন্ত্ৰী থকা অৱস্থাত আজি প্ৰধানমন্ত্ৰী বিশ্বগুৰু হৈ থকা অৱস্থাত আজি বন্ধু ৰাষ্ট্ৰ এখনত ছিংগাপুৰত গৈ আমাৰ ইনভেষ্টিগেশ্যন এজেন্সিয়ে তাত আপোনাৰ তদন্ত চলাব নোৱাৰে। সেইটো কেনেকুৱা কথা হয়? SITয়ে আপোনাৰ তাত প্ৰতিবেদন প্ৰস্তুত কৰি মুখ্যমন্ত্ৰীক দাখিল কৰিব পাৰে। এতিয়া জুবিনদাৰ হত্যাৰ ঘটনাটো SITয়ে আপোনাৰ সেই তদন্ত প্ৰক্ৰিয়াটো ছিংগাপুৰত গৈ কৰিব নোৱাৰে। দেখি আছো জুবিনদাৰ লগত আদৰ্শগত সংঘাত থাকিব পাৰে আপোনাৰ। আপুনি যেনেকৈ হিন্দুত্ববাদৰ ৰাজনীতি কৰে, জুবিনদাই সমাজবাদৰ ৰাজনীতি কৰে। আপুনি যেনেকৈ সকলো মানুহক ফ্ৰী চাউল দিয়া, হিতাধিকাৰী বনোৱা, ফ্ৰী বীজ আঁচনিৰ কথা কয়, জুবিনদাই ফ্ৰী বস্তু নালাগে বুলি কয়। সেই সংঘাতবিলাকৰ কাৰণে আজি জুবিনদাক ন্যায় নিদিব নেকি আপোনালোকে? আদৰ্শগত সংঘাতটো আছে কাৰণে জুবিনদাই ন্যায় নাপাব নেকি? আজি পলিটিক্স কৰিছে কোনে? হিমন্ত বিশ্ব শৰ্মাই নিজে। তাৰ পাছত ৰাইজক কৈ আছে যে বিৰোধীয়ে পলিটিক্স কৰিছে। দল সংগঠনৰ কথাটো বাদেই দিলোঁ, এতিয়া সৰ্বদলীয় বৈঠকো নাপাতে মুখ্যমন্ত্ৰীয়ে। বিভাজনৰ ৰাজনীতিটোৰ জৰিয়তে জুবিনদাই কেতিয়াও ন্যায় নাপায়। আজিৰ দিনটোত ন্যায় দিলোঁ, তাৰ পাছত সেই ন্যায় দিয়াটো আমি অসমৰ ৰাইজে দেখিবলৈ নাপাওঁ। কি ন্যায় দিলে আমি নাজানো। অনুসন্ধানকাৰী সংস্থা SIT গৈ পোৱাগে নাই, কাল্পনিক ভিত্তিত তদন্ত কৰি আছে। এনেকুৱা কথা কৈ তেওঁ অসমৰ ৰাইজক ব্লেকমেইল কৰিছে যে জুবিনদা জীয়াই থকা অৱস্থাত কি কি সন্মান দিলে সেই কথাটো আমি জানিব খোজো।